হেল্ল' এভৰিৱান, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিবলগীয়া এডিআৰই ৰিজাল্টৰ এটা মষ্ট এক্সপেক্টেড কাট অফ। যিহেতু আমি সকলোৱে ইতিমধ্যে অৱগত হৈছোঁৱেই, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে অহা 7 মাৰ্চত এডিআৰই পৰীক্ষাৰ ৰিজাল্টসমূহ পাব্লিছ হ'ব। গতিকে এতিয়া আমাৰ সকলোৰে মনত এটা আশংকা হৈ আছে, এটা ভয় সোমাই আছে যে কাট অফসমূহ কেনেকুৱা আহিব, কিমান ৰেঞ্জৰ ভিতৰত যদি আমি স্ক'ৰ কৰিলে আমি কাট অফত সোমাব পাৰিম। এইখিনিক লৈ পেলাই সকলোৰে মনত এটা ভয় সোমাই আছে। গতিকে মই বহুতখিনি এনালাইচিছ কৰি আগৰ যিবোৰ কাট অফ আছিলে আৰু লগতে বৰ্তমানো যিহেতু মোৰ লগৰেই হওক বা মোতকৈ ডাঙৰ মোতকৈ সৰু বহুতখিনি লগৰে দিছে এইবাৰ এডিআৰই এক্সাম। গতিকে তেওঁলোকৰ লগত কথা পাতি লগতে আগৰ কাট অফসমূহ এনালাইচিছ কৰি মই এটা কাট অফৰ ৰেঞ্জ দিছোঁ, আজি এটা এক্সপেক্টেড কাট অফৰ ৰেঞ্জ দিছোঁ। যদি আপোনাৰো মাৰ্কছ এইটো কাট অফ ৰেঞ্জৰ ভিতৰতে আছে, গতিকে নিশ্চয়কৈ আশা কৰিব পাৰে আৰু বেছিকৈ ভয় কৰি নাথাকিব। আৰু ৰিজাল্টটো যিহেতু পালেহিয়ে, গতিকে আহকচোন কাট অফখিনি এবাৰ চাই লওঁ। ইয়াতে মই HSLC 10th পাছ যিটো 4th গ্ৰেডৰ এক্সাম আছিলে, সেই এক্সামটোৰ কাট অফসমূহ দিছোঁ। প্ৰথমতে আহিছোঁ আমি জেনেৰেললৈ। 2022 যোনটো আগৰ বছৰত হৈ গৈছিলে এডিআৰই এক্সাম, সেই এক্সামটোত জেনেৰেলৰ আহিছিলে 79 আৰু এইবাৰ 2025ত এক্সপেক্ট কৰিব পাৰোঁ 70 to 80 ভিতৰত। লগতে জেনেৰেল ওমেনৰ আহিছিলে 68, এইবাৰ 60 to 70 ভিতৰত এক্সপেক্ট কৰিব পাৰোঁ। এইবাৰ যিহেতু পোষ্টসমূহ কম, কিন্তু এইবাৰ আকৌ নিগেটিভ মাৰ্ক আছে, গতিকে আগৰবাৰতকৈ কাট অফ বাঢ়িবৰ নিচিনা লগা নাই। এইবাৰ নিশ্চয় অলপ হ'লেও কাট অফ কমিব, বহুত বেছি নহয় কিন্তু আগতকৈ অলপ হ'লেও কমিব যিহেতু নিগেটিভ মাৰ্কছ আছে। বাৰু যি নহওক, এইবাৰ আহিছোঁ আমি SC লৈ। SCৰ ইয়াৰ আগৰবাৰ আছিলে 73, এইবাৰো 70 to 80 ভিতৰত এক্সপেক্ট কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ SC ওমেন, আছিলে 64 আগৰবাৰ, এইবাৰ 60 to 70 ভিতৰত এক্সপেক্ট কৰিব পাৰে। ইয়াৰ পিছত আমি আহিছোঁ ST প্লেইন, তেওঁলোকৰ আগতে আছিলে 71, এইবাৰ 65 to 75ৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ST প্লেইন ওমেন, ইয়াৰ আগৰবাৰত আছিলে 62, এইবাৰ 55 to 65ৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। নেক্সট আহিছোঁ আমি ST হিল, তেওঁলোকৰ আগৰবাৰ আছিলে 63, এইবাৰ 55 to 65ৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ST হিল ওমেন, তেওঁলোকৰ আগৰবাৰত আছিলে 56, এইবাৰ 50 to 60ৰ ভিতৰত আশা কৰিব পাৰে। নেক্সট আহিছোঁ OBC MOBC, তেওঁলোকৰ আহিছিলে 72 আৰু এইবাৰ 65 to 75ৰ ভিতৰত আশা কৰিব পাৰে। OBC MOBC ওমেন, তেওঁলোকৰ আহিছিলে 63, এইবাৰ 55 to 65ৰ ভিতৰত আশা কৰিব পাৰে। এইবাৰ EWS ৰিজাৰ্ভেশ্যন নাই বুলি শুনিছোঁ, গতিকে মই বৰ্তমান EWSটো স্কিপ কৰিছোঁ। আৰু শেষত আছে এক্স ছাৰ্ভিচমেন, তেওঁলোকৰ আহিছিলে 56 আৰু এইবাৰ 50 to 60ৰ ভিতৰত যদি আপোনাৰ নম্বৰ আছে তেন্তে আশা কৰিব পাৰে। এতিয়া আহিছোঁ আমি পেপাৰ 2, যিখন 8 পাছ আছিলে সেই পেপাৰখনলৈ আহিছোঁ। সেই পেপাৰখনত একদম কাট অফসমূহ কম আছিলে। ইয়াৰ আগৰবাৰ জেনেৰেলৰ কাৰণে আছিলে 74, গতিকে এইবাৰো তেনেকুৱাই 70 to 80ৰ ভিতৰত আশা কৰিব পাৰে। SCৰ আছিলে 61, জেনেৰেল ওমেনৰ আছিলে 61, এইবাৰ 55 to 65ৰ ভিতৰত আশা কৰিব পাৰে। SCৰ আছিলে 63, এইবাৰ 55 to 65ৰ ভিতৰত আশা কৰিব পাৰে। SC ওমেনৰ আছিলে 54, এইবাৰ 50 to 60ৰ ভিতৰত আশা কৰিব পাৰে। ST প্লেইনৰ আছিলে 60, এইবাৰ 55 to 65ৰ ভিতৰত আশা কৰিব পাৰে। ST প্লেইন ওমেনৰ আছিলে 52, এইবাৰ 45 to 55ৰ ভিতৰত থাকিব বুলি আশা কৰিব পাৰি। নেক্সট আহিছোঁ ST হিল, তেওঁলোকৰ আছিলে 27, একদম কম আছিলে ST হিলৰ, 25 to 35ৰ ভিতৰত আশা কৰিব পাৰি। আৰু ST হিল ওমেন যিখিনিয়ে দিছিলে প্ৰায় গোটেইখিনিয়ে ইয়াৰ আগৰবাৰ চিলেক্ট হৈছে, গতিকে এইবাৰো বেছি নাহে, 20 to 30ৰ ভিতৰত আহিব পাৰে। এইবাৰ আহিছোঁ OBC MOBC, তেওঁলোকৰ আহিছিলে 62, এইবাৰো 55 to 65ৰ ভিতৰত আহিব পাৰে। MOBC OBC ওমেন, তেওঁলোকৰ আছিলে 53, এইবাৰ 45 to 55ৰ ভিতৰত থাকিব পাৰে। আৰু শেষত আহিছোঁ এক্স ছাৰ্ভিচমেন, তেওঁলোকৰ আছিলে গোটেইখিনিয়ে আছিলে, তেওঁলোকৰো গোটেইখিনিয়ে পাইছিলে 8 পাছত, গতিকে এইবাৰো তেনেকুৱাই 30 to 40 বা 40ৰ ভিতৰত যদি আছে আৰু তেতিয়া আশা কৰিব পাৰে। বাৰু এইখিনি আছিলে আজিৰ মষ্ট এক্সপেক্টেড কাট অফ। যদি আপোনাৰো মাৰ্কছসমূহ এইটো ৰেঞ্জতে আছে, গতিকে বেছিকৈ চিন্তা নকৰিব আৰু অহাকালিতো ৰিজাল্ট আহি পালেই। বাকী কেইখন পেপাৰৰ কাট অফসমূহ এনালাইচিছ কৰি মই ভিডিঅ' আপলোড কৰিছোঁ, মোৰ চেনেলত গৈ চেক কৰিব পাৰে। বাকী বেষ্ট উইজেছ টু অল ফৰ ইয়াৰ আপকামিং ৰিজাল্ট। থেংক ইউ।